95-96% পাম বুলি আশা কৰি আছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি আশা কৰা নাছিলোঁ। 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ আজি। আশাহীনতাৰ বিপৰীতে আশাৰ এক খবৰ। মেট্ৰিকত উজলিল যোৰহাটৰ অনুৰাগ। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান অধিকাৰেৰে জিলিকি উঠিল যোৰহাটৰ অনুৰাগ দলৈ। ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি যোৰহাটৰ লগতে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ স্কুলখনলৈ গৌৰৱ কঢ়িয়াই আনিলে অনুৰাগে। অতি অমায়িক স্বভাৱৰ অনুৰাগৰ এই সাফল্যত পিতৃ মাতৃৰ লগতে বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৱে উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে 2024 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি অনুৰাগ দলৈয়ে লাভ কৰিছে সৰ্বাধিক 593 নম্বৰ। অনুৰাগ দলৈৰ পাছতে বিশ্বনাথ চাৰিআলিৰ ঝৰ্ণা শইকীয়াই 500 নম্বৰৰ সৈতে লাভ কৰিছে দ্বিতীয় স্থান। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ 10টা স্থানৰ সলনি শীৰ্ষ 3টা স্থান ৰখাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই 3টা স্থানত এইবাৰ 5গৰাকী পৰীক্ষাৰ্থীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যোৱা বছৰৰ তুলনাত এইবাৰ উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা অধিক। 95-96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ আজি বহুত ভাল লাগিছে। পিছতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম, ভাল এখন NIT বা IIT চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া। মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ, তেওঁলোকৰ বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে। তেওঁলোকে মোক বহুত সহায় কৰিছিলে। যদি আগৰ ভেটিটো গঢ়ি দিয়াই হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন। মোৰ 10টা বজাত ফোন কৰিছে মোৰ বাই এগৰাকীয়ে, বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংকত। মোৰ প্ৰথমতে বিশ্বাসেই হোৱা নাছিল, টিভি খুলি চালোঁ হয় মই হয়। মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে, মই মানে 95-96 এক্সপেক্ট কৰিছিলোঁ, কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে। তথাপি ভাল হৈছিলে পৰীক্ষাটো, কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ। বহুত ভাল লাগিছে এতিয়া। হয়, ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে। কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে। স্কুললৈও আহিছিলোঁ সুধিবলৈ, মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে। এনেকৈ মানে বহুত অৰিহণা যোগাইছিলে। পঢ়াৰ বাহিৰেও কাৰাটে, তবলা শিকিছোঁ। হয়, মই ক্লাছ 4ৰ পৰা শিকিছোঁ। হয়, এতিয়া মই ব্ৰাউন বেল্ট। হয়, আৰু তবলা শিকিছোঁ। 12-13 ঘণ্টা পঢ়িছিলোঁ, মানে একেৰাহে পঢ়ি থকা নাছিলোঁ। 1-1.5 ঘণ্টা পঢ়িছিলোঁ, তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ, হয় তবলা বজাইছিলোঁ, তেনেকৈ পঢ়িছিলোঁ। নাই, গান নাই। বহুত ভাল লাগিছে, সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা, কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে। কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে। বহুত ভাল লাগিছে আজি। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।